নমস্কাৰ গাইজ, ৱেলকাম বেক টু আৱাৰ চেনেল সায়ুদ চিনেমা। তো আজি আমি এখন নতুন মুভি ৰিভিউ কৰিম। আজি ৰিলিজ হৈছে আৰু আজি আমি চাইছোঁ মানে আমাৰ জাহ্নৱী কাপুৰ আছে আৰু সিদ্ধাৰ্থ মালহোত্ৰা ষ্টাৰ কৰিছে। তো মুভিখনৰ নাম হ'ল পৰম সুন্দৰী। তো পৰম সুন্দৰী যি নাম, কিন্তু মুভিখন ইমান সুন্দৰ নহ'ল। মুভিখন চাই এনেকুৱা লাগিল যাৰ মানে চেন্নাই এক্সপ্ৰেছ 2.0 চাই আছো নেকি। কি তহঁতে কি হ'ব ফাৰ্ষ্ট ইমপ্ৰেছন? ভাল হইবে সেইটো হয় কিন্তু এতিয়া চালে ৰেসপেক্ট ফৰ চেন্নাই এক্সপ্ৰেছ ভাল লাগে। এতিয়া চালে সিনটা ভাল লাগে। এইখন আকৌ সিন মেমোৰেবল নহয় ষ্টৰি আকৌ ৰিফ্ৰেছিং নাই। কাৰেক্ট নাই বস্তুটো কেনেকুৱা হৈছে জানো, মানে মেডকৰ হাতত কিবা মানে গুল্লাক পৰা টাইপ হৈছে। মেডকে মেড হৈ গৈছে এতিয়া। মেডক নহয়, মেডক সিধা অক্ষয় কুমাৰত ৰাইট বছৰত যি কোনো মুভি উলিয়াই থাকবা লাগে, মানে যি কোনো সিনেমা আহি থাকক যে কৰি থাকিম মানে স্ত্ৰী মেডক, মুঞ্জা মেডক, তাৰপিছত ভেৰিয়া মেডক, যেনেকা আমাৰ আইএছএল খান আম্বানীয়ে লৈ লৈছে এতিয়া মেডকে বলি মানে চব আৰু ইউনিভাৰ্ছত সোমাই থাকে। সেই আৰু ইফালে যোনটো নামটো পৰম সুন্দৰী নামটো মোৰ এনেকুৱা লাগিল এখন চিনেমা ওলাইছিল জাহ্নৱী কাপুৰৰে মিমি বুলি। ঠিক আছে, তাতে এটা গান আছিল পৰম 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 চৰি কৃতি সাননৰ, সেইখনৰো মেডকৰে আছিল চাগে। সেইখনত এটা গান আছিল পৰম 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 সুন্দৰী। সেই গানটোৰ পৰাই আহি কিনে মানে এনেকুৱা লাগিল যে এইখন চিনেমাৰ নামটো থৈ দিলে। আৰু কিছুমান ক্ষেত্ৰত মানে মুভিখনে ডিসএপইণ্ট কৰে। ষ্টাৰ্টিংটো ভাল, ৱেল এণ্টাৰটেইনিং হয় আৰু অলপমান মানে ফাৰ্ষ্ট হাফটো ঠিকে চলি যায়, এনেকুৱা নালাগে যে কিবা বৰ লাগিছে বা কিবা হৈছে। কিন্তু ছেকেণ্ড হাফটো ইমানে বেয়া। আৰু প্লাছ জাহ্নৱী কাপুৰৰ এক্টিঙৰ বিষয়ে কি ক'ম আৰু, জাহ্নৱী কাপুৰৰ এনেকুৱা লাগে যে মাজে মাজে তেওঁ মানে যোনটো কেৰেক্টাৰ প্লে কৰি আছে এই কেৰেক্টাৰটো পাহৰি যায়, মানে পাহৰি যায় কিনে তেওঁ এটা বেলেগ কেৰেক্টাৰ ধৰি লয়। তেওঁ মেইন মানুহটো যেনেকুৱা আৰু এনেকুৱা। আৰু হিন্দীটো জাহ্নৱী কাপুৰৰ হিন্দীৰ ওপৰত হিন্দীও সেয়া আৰু জাহ্নৱী কাপুৰ হৈছে এটা প্ৰডাক্ট, এটা হয় নেপোলিয়ন প্ৰডাক্ট। একো এক্টিঙৰ একো আভাৱ নাই, এনেই মানে এনে এক্টিং কৰি আছে, মানে একো ভাল লগা নাই ষ্টৰি, মানে একো ৰিফ্ৰেছিং নহয়। মাহিখন কিন্তু বেয়া হোৱা নাছিল। কিছুমান মুভি স্ক্ৰিপ্টৰ দমতো চলি যায়। অৰ্জুন কাপুৰতো প্ৰথম ডেবিউ কৰা মুভিখনে ব্লকবাষ্টাৰ হৈছে ইছাকজাদে, কিয় বাকী এনেকেও চলা নাই। কথাটো তেনেকুৱা না, ভাল স্ক্ৰিপ্ট দিলে চবে ভালে মুভি ভাল কৰি দিব। আৰু থাকিল সিদ্ধাৰ্থ মালহোত্ৰাৰ কথা। সিদ্ধাৰ্থ মালহোত্ৰাটো মই এক্টৰ বুলি নাভাবোৱে। মোক কিয় নাভাব তই? তাৰ আজিলৈকে তই কিবা চিংগল হিট এখন নাম কচোন তই আজিলৈকে চলো হিট এখন ফিল্মৰ নাম ক য'ত মানুহৰ ইম্পেক্ট পেলাইছে কিবা এটা। নাই, মানুহটোৰ গাতে একো নাই, জোৰে নাই তাৰ এক্টিঙৰ। তো ভাল লগা নাই একদম। নৰ্মেল মুভিবিলাক মুভি মানে অতি ৰিলিজ দিয়াই ভাল আছিল। তাৰপিছত তেহৰানখন হলত দিব লাগে। ৰাইট এইটো এগ্ৰি কৰো। মানে ওভাৰঅল যদি চাব যায় এনেকুৱা লাগে যেন মানে এখন চিনেমা বিগ স্ক্ৰীনৰ কাৰণে এমএক্স প্লেয়াৰত দিব পাৰে, মানে বিগ স্ক্ৰীনৰ কাৰণে নহয়, OTTৰ কাৰণে ঠিকে আছিল। মুভিখন মানুহে ভালে পালে হয়, চলিলে হয়। কিন্তু পইচা দি এখন চিনেমা চাব যোৱাটো আই ডোন্ট থিংক কি ইমান বেছি ৱৰ্থ হয়। মানে কি ৰোমান্টিক মুভি কিমান চাব আৰু মানুহে, সেম বস্তু চলি থকা সেম বস্তু। আৰু আগতে আমি ট্ৰেইলাৰ ৰিভিউটো কৈছো এটা কথা, এই লুঙি পিন্ধি সেম সাউথ ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰা দেখায়, আৰু ফাইট কৰা ডাল লৈ ফাইট কৰা দেখায়। আৰু লাষ্টত কিনে যিয়ে হওক মুভিখন ৰোমান্টিকে হওক যিয়ে হওক, লাষ্টত কিনে এটা নতুন এটা ফৰ্মুলা হৈছে কি লাষ্টত ছ'চিয়েল মেছেজ এটা দিব লাগে। মুভিখনটো এইটোৱে আছে, ছ'চিয়েল মেছেজ এটা দিব লাগে, সেইখিনিয়ে তাতে কাম শেষ হৈ যায়, তাতে মানে হিট কৰি যায়। ছ'চিয়েল মেছেজটো এতিয়া মুভিখনত থ্ৰুইদি কোনোবাই পাই গৈছে এইটো বেলেগ কথা, কিন্তু মেছেজ এটা দিওঁ বুলি সেনেকে মানে একদম পুৰা সেনেকুৱা আৰু কথাটো। আৰু মুভিখন সেনেকুৱা মুভি এখন অলৰেডি আমি চাই থৈ দিছো, চেন্নাই এক্সপ্ৰেছ, আমি অলৰেডি ক'লোৱে। সেই চেম মুভি মোৰ এনেকুৱা লাগিছে মাজে মাজে আমি খালি মানুহ হিৰ' হিৰইন দুটা বেলেগ, বাকী মেক্সিমাম বস্তু একে। যেনে সিদ্ধাৰ্থ মালহোত্ৰাক পিছে পিছে খেদা, মানুহে খেদা চিনটো এনেকুৱা টাইপৰ হ'ব। এইবিলাক কিছুমান মানে প্ৰেডিক্টেবল আৰু মেডকে নিজৰ ৰেপুটেশ্যন নিজে খাই আছে। এনেকুৱা ধৰণৰ মানে ভাল চলি আছে, ভাল চলি থাকিব দিব লাগে। এনেকুৱা ধৰণৰ মুভি ওলাই এখন দুখন মাজতে মুভি ওলাওক বা ষ্টিক কৰি থাকক নিজৰ ইউনিভাৰ্চিটি। প্ৰথমে ষ্টিকখন শেষ কৰ,
ইউনিভাৰ্সটো এক কথা বেলেগ এটা ধৰণা আৰু সব ফালে যেতিয়া সোমাব যাব তেতিয়া এইটো বস্তু হবই লাহে হৈ আছে তো হৰৰ কমেডি আছে হেতুতে থাকক আৰু ইমান ক'ব লগা নাই আৰু নাই আৰু বেছি স্পইলাৰো নিদিও গতিকে আপোনালোকে মানে মই ৰেকমেণ্ড নকৰো চোৱাটো মানে চাওক আহিলে ৰেটিং আউট অফ 5 ষ্টাৰ কওঁ আউট অফ 5 ষ্টাৰ মোৰ হিচাপত 2.5 তোৰ কিমান 2 তো মোৰ হিচাপত 2 আৰু 2 ষ্টাৰ দিছো এখনক তো এইখিনিয়ে আছিল আৰু ভিডিঅ'টো কেনেকুৱা পালে ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকে আৰু মুভিখন চাইছে যদি কোনোবাই আৰু যদি চাই সেইটোও জনাব থেংক ইউ Audio Jungle.